ট্ৰেণ্ডিবুলছন দালাল ছেশ্যনত আপোনালোক সকলোকে স্বাগতম। আমি এই ভিডিঅ'টোত এটা লং টাৰ্মৰ কাৰণে কোম্পানী চাব বিচাৰিছোঁ। আৰু যিটো কোম্পানীত আপোনালোকে যদি লাহে লাহে SIP মোডত ইনভেষ্টমেণ্ট কৰিব বিচাৰে, তেতিয়াহ'লে হয়তো কোম্পানীটোৱে আপোনাক এটা সময়ত প্ৰফিট দিব পাৰে। এইখিনিতে আমি কৈছোঁ যে আমি যিহেতু কোনো সেবি ৰেজিষ্টাৰ্ড এডভাইজাৰ নহয়, গতিকে আমি জাষ্ট আপোনালোকক লাৰ্ণিং পাৰপাছৰ কাৰণেহে ভিডিঅ' দিওঁ। গতিকে কোম্পানী বাই বা চেল কৰাৰ আগতে আপোনালোকে নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। কোম্পানীটো হ'ল জিঅ' ফাইনেন্সিয়েল ছাৰ্ভিচ লিমিটেড, যিটো 2023 আপোনালোকে জানে জুলাই মাহত মাৰ্কেটত আহিছিল। আৰু অহা সময়তো আপোনালোকক ভিডিঅ' দিছিলোঁ, আৰু তেতিয়া আমি একো ডিচিশ্যন ল'ব পৰা নাছিলোঁ যে কোম্পানীটোত ইনভেষ্টমেণ্ট কৰিম নে নকৰিম। কিন্তু লাহে লাহে আমি কোম্পানীটোক ষ্টাডি কৰি আহি আছোঁ, আৰু কোম্পানীটোৱে কি বিজনেছ কৰিব তেতিয়া ক্লিয়াৰ নাছিল, কিন্তু এতিয়া অলমষ্ট ক্লিয়াৰ হৈ পৰিছে। যিহেতু অলৰেডি কোম্পানীটোৱে বিটা এপ লঞ্চো কৰিছে, আমি তেতিয়াও জনাইছোঁ আপোনালোকক। এইটো এটা MBFC NDSI ৰেজিষ্টাৰ্ড RBIৰ লগত আছে। NBFC আপোনালোকে জানে, ND হ'ল নন ডিপ'জিট, তেখেতসকলে ডিপ'জিট নলয়। গতিকে আৰু 100 crore মাৰ্কেট কেপতকৈ ওপৰত যিহেতু, গতিকে SI ৰেজিষ্টাৰ্ড কোম্পানী। আমি যদি কোম্পানীটোৰ একদম ডিটেইলছ চাবলৈ যাওঁ, তেতিয়াহ'লে কোম্পানীটোৱে কেইটামান কোম্পানীক ছাবচিডাৰী হিচাপে লৈ থৈছে। তাৰ ভিতৰত জিঅ' ফাইনেন্সিয়েল লিমিটেড, জিঅ' ইঞ্চুৰেঞ্চ ব্ৰকিং লিমিটেড, জিঅ' পে'মেণ্ট চলিউশ্যন লিমিটেড, জইণ্ট ভেঞ্চাৰ জিঅ' পে'মেণ্ট লিমিটেড আৰু জিঅ' ফাইনেন্সিয়েল ছাৰ্ভিচ। এই গোটেইকেইটা একেলগে লগ লাগি জিঅ' ফাইনেন্সৰ যিটো প্ৰফিট তেখেতসকলে আনিব। গতিকে এই গোটেইকেইটা কোম্পানীৰ যদি এটা সময়ত ইনকাম ভাল হয়, জিঅ' ফাইনেন্সৰো ইনকাম ভাল হ'ব। গতিকে আহক আমি আৰু অকণমান চাওঁ কোম্পানীটো কি কৰি আছে আৰু কি কৰিব বিচাৰিছে। আমি আগতেও কৈছোঁ যে ক্লিয়াৰ নাছিল তেতিয়া, যেতিয়া লিষ্টিং হৈছিল, আৰু 200ৰ ওচৰে পাজৰে বহুত দিন কোম্পানীটো থাকি এতিয়া অলৰেডি 400ৰ কাষৰ পৰা ঘূৰি আহি 350 মানত এতিয়া ট্ৰেড হৈ আছে। আৰু যোৱাকালি ৰিজাল্টটো দিছিল। ৰিজাল্ট আপোনালোকে চাইছে যদি গম পাব যে অলমষ্ট যোৱা কোৱাৰ্টাৰত যি ৰিজাল্ট হৈছিলে এইবাৰো সেই হৈছে, কাৰণ এতিয়ালৈকে কোম্পানীটোৰ বিজনেছ ভালদৰে ষ্টাৰ্টেই হোৱা নাই। তেখেতসকলে কি কৰিব সেইটোহে কৈ আছে। গতিকে এই যিকেইটা আমি অলৰেডি ক'লোঁ, এইকেইটাৰ উপৰিও তেখেতসকলে AMC বিজনেছতো সোমাব। আৰু আপোনালোকে জানে যে ব্লেক ৰকৰ লগত টাই আপ কৰিছে, তাৰ কাৰণে AMC বিজনেছৰ কাৰণে ব্ৰকিং বিজনেছ কৰিব তেখেতসকলে। পে'মেণ্ট বিজনেছ অলৰেডি কৰি আছে, আপোনালোকে জিঅ' এপত গৈ পে'মেণ্ট কৰিব পাৰে। জিঅ' হোল্ডিং আছে, তেখেতসকলৰ ইনভেষ্টমেণ্ট হোল্ডিং কোম্পানী আছে। গতিকে এইবোৰৰ পৰা নিশ্চয় প্ৰফিট এটা সময়ত ল'ব। আৰু যিহেতু তেখেতসকলে প্লেনিং যে ব্ৰকাৰ এপ খুলিব, আৰু জিঅ' আপোনালোকে জানে যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ এটা পাৰ্ট। গতিকে ৰিলায়েন্স ইণ্ডাষ্ট্ৰী এই যিটো গ্ৰুপ, ইণ্ডিয়াত এটা ষ্ট্ৰংগেষ্ট গ্ৰুপ, আৰু তেখেতসকলে আপোনালোকে অলৰেডি জানে তেখেতসকলৰ এক্সপিৰিয়েঞ্চ কিমান আছে। ধীৰুভাই আম্বানীৰ পৰা মুকেশ আম্বানী, এতিয়া আনন্ত আম্বানীৰ বাকী যিকেইটা ল'ৰা ছোৱালী আছে, মুকেশ আম্বানী গোটেইকেইটাই ভগাই লৈছে বিজনেছবোৰ। আৰু এটা ট্ৰাষ্টেবল কোম্পানী, কাৰণ বিজনেছ আমি চাইছোঁ। আপোনালোকে যে দেখিছে জিঅ' যেতিয়া লঞ্চ হৈছিল মোবাইল, আপোনালোকে তাৰ আগত বহুকেইটা টেলিকম কোম্পানীয়ে বিজনেছ কৰা দেখা পাইছিল, কিন্তু আল্টিমেটলি জিঅ'য়ে প্ৰায় সকলোকে নাইকিয়া কৰি দিয়াৰ নিচিনা কৰিছিল। এয়াৰটেল ভোডাফোন এতিয়া উঠিব পৰা নাই, যদিও এয়াৰটেলে কিছু মাৰ্কেটত দৃষ্টি আছে। গতিকে লেণ্ডিং তেখেতসকলৰ এটা বিজনেছ, লেণ্ডিঙৰ পৰা তেখেতসকলে ইনকাম কৰিব, আৰু অলৰেডি লঞ্চ কৰিছে কিছু পৰিমাণে লেণ্ডিঙৰ কাম মাই জিঅ' এপৰ থ্ৰুৰে।
লগতে কনজিউমাৰ ডিউৰেবলৰ ওপৰত কাম কৰি আছে তেখেতসকলে। এক্ৰছ 300 ষ্ট'ৰ পান ইণ্ডিয়া লেভেলত তেখেতসকলৰ লঞ্চিং কাম খতম হৈছে। আৰু ক'ত তেখেতসকলে বিজনেছ কৰিব বুলি কৈছে সেইকেইটা হ'ল আপুনি যদি চাই বিজনেছ এণ্ড মাৰ্চেণ্ট লোন দিব, ছেল্ফ এমপ্লয়ড ইণ্ডিভিজুৱেলক, আৰু প্ৰপাৰ্টেৰিয়াৰ স্মল বিজনেছ এণ্টিটিকো লোন দিব, অটো লোন দিব, হোম লোন দিব, আৰু লোন এগেইনষ্ট শ্বেয়াৰ তেখেতসকলে দিব। গতিকে এইবোৰ প্ৰফিটেবল বিজনেছ, যদিও ইয়াতে বহুতকেইটা অলৰেডি এক্সিষ্টিং বিজনেছ আছেই, বাজাজ ফাইনেন্সৰ নিচিনা, চোলামণ্ডলমৰ নিচিনা। তথাপিতো যিহেতু এটা ৰিলায়েন্স গ্ৰুপটো ষ্ট্ৰং গ্ৰুপ, গতিকে আমি তেখেতসকলেও যে মাৰ্কেট শ্বেয়াৰ নল'ব সেইটো নহয়, তেখেতসকলেও লাহে লাহে মাৰ্কেট শ্বেয়াৰ ল'ব। এইখিনিতে কৈছোঁ যে এইটো লং টাৰ্মৰ কাৰণে আমি চাইছোঁ এই গ্ৰুপটো, এই কোম্পানীটো। আপোনালোকে নাভাবিব যে আজি কিনিব 2-4 দিনতে এই কোম্পানীটো প্ৰফিট পাব। আপোনালোকে যদি ভাবে এটলিষ্ট 1 yearটো ৰখিবই লাগিব। 1 year পিছত ইভালুৱেট যদি কৰে তেতিয়াহ'লে এই ষ্টাডিটোৱে আপোনালোকক হেল্প কৰিব আৰু আপোনালোকে এই কোম্পানীটোত হয়তো ইনভেষ্টমেণ্ট কৰিবলৈকে আগ্ৰহী হ'ব। ইঞ্চুৰেঞ্চ ব্ৰকিং তেখেতসকলে অলৰেডি ষ্টাৰ্ট কৰিব বুলি কৈছে, আৰু টাই আপ কৰিছে 24টা ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত। আৰু আপোনালোকে জানে যে এটা কথা চলি আছে যে যেনেদৰে আপোনালোকে এতিয়া যিবোৰ ইনভেষ্টমেণ্ট কৰে পৰ্টফলিঅ' এইবোৰ চাব পাৰে এপৰ থ্ৰুৰে। ইঞ্চুৰেঞ্চতো আপোনালোকে কিমান আপোনাৰ একাউণ্টত সোমাইছে, কিমান প্ৰফিট হৈ আছে নাই হোৱা, এইবোৰ এটা সময়ত চাব পাৰিব। আৰু তেনেকুৱা কামত যদি ৰিলায়েন্স জিঅ' ফাইনেন্সিয়েল ছাৰ্ভিচে সোমাই যায় তেতিয়াহ'লে তেখেতসকলেও ইয়াৰ পৰাও তেখেতসকলে প্ৰফিট আৰ্ণ কৰিব পাৰিব। পে'মেণ্ট বেংক অলৰেডি ষ্টাৰ্ট কৰিছে, পে'মেণ্ট চলিউশ্যনৰ ওপৰত কাম কৰি আছে। গতিকে এইবোৰ তেখেতসকলৰ একচুৱেলি কাম, আৰু এইবোৰ কামৰ ফিউচাৰ আছে। যদিও আমি আজি যিবোৰ কোম্পানীৰ প্ৰফিট নাই সেইবোৰ কোম্পানী ফিউচাৰত হ'ব বুলি ইনভেষ্টমেণ্ট কৰিব নালাগে। তথাপিতো যিহেতু বিজনেছ যিবোৰ কৰিব বুলি কৈছে আৰু অলৰেডি ষ্টাৰ্ট কৰিছে তাৰো আমি এক্সাম্পল দেখা পাইছোঁ, সেইকাৰণে এই কোম্পানী অকণমান আপোনালোকে এক্সেপশ্যনেলি চাব পাৰে, কাৰণ পাষ্ট এক্সপিৰিয়েঞ্চ মেটাৰ কৰে। বিজনেছ কোনে কৰি আছে আৰু কেনেকুৱা বিজনেছ কৰে। এই গ্ৰুপটো যিহেতু ভাল বিজনেছ কৰে আৰু কৰিব বুলি কৈছে, তেতিয়াহ'লে আমি সেই যিটো ফাণ্ডামেণ্টেল ৰুল যে যিবোৰ কোম্পানীত আজি বিজনেছ ভাল হোৱা নাই গতিকে আজিয়ে ইনভেষ্টমেণ্ট কৰিব নালাগে, তথাপিতো এই কোম্পানীটো আমি ইনভেষ্টমেণ্ট কৰিবলগীয়া কোম্পানী বুলি অকণমান ভাবিছোঁ। আপোনালোকে নিজে ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। ফাণ্ডামেণ্টেলি এতিয়া চাবলৈ গ'লে কিন্তু একো নাই, ফাণ্ডামেণ্টেলি উইক, কাৰণ আপোনালোকে জানে যে পি ইয়াৰ বহুত বেছি, 139, 140, গতিকে ইণ্ডাষ্ট্ৰি পি যে 24, আৰু ইমান ওপৰত পি ট্ৰেড হৈ আছে। আৰু যিটো কোম্পানী কোনো বিজনেছেই নাই তেতিয়াহ'লে কোম্পানীটোৰ ইমান ওপৰত কিনাৰ আচলতে অকণমান ভয় লাগে। আৰু ইয়াৰ চাই লাভ নাই, কাৰণ বিজনেছ তাতে হোৱা নাই। গতিকে ফাণ্ডামেণ্টেলি এট প্ৰেজেণ্ট ভাল নহয়, কিন্তু ফিউচাৰত যদি এই যিবোৰ বিজনেছ কৰোঁ বুলি কৈছে সেইবোৰ যদি ছাকচেছফুল হয় তেতিয়াহ'লে পিউ গ্ৰেজুৱেলি কমি আহি যাব, আৰু বাঢ়ি গৈ থাকিব। গতিকে সেই হিচাপে আপোনালোকে চাব পাৰে। ডেপ নাই, এটা ডাঙৰ কোম্পানী, আৰু এইখিনিও চাই লাভ নাই, চেলছ গ্ৰোথ, প্ৰফিট গ্ৰোথ, কাৰণ বিজনেছ ষ্টাৰ্ট হোৱা নাই বুলি অলৰেডি কৈছোঁৱেই মই। এতিয়া আহিছোঁ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু, যে কিয় আমি এই কোম্পানীটো লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে চাইছোঁ। আপোনালোকে দেখিছে এই যে বেলেঞ্চ শ্বীটখনত ৰিজাৰ্ভ আছে আপোনাৰ 132,794, তাৰমানে 13,02,794 crore rupees তেখেতসকলৰ ৰিজাৰ্ভহে আছে। আৰু টোটেল লাইবিলিটিছ ইমান, আপোনালোকে হয়তো জানে নে নাজানে গম নাপাওঁ। ৰিজাৰ্ভ যিবোৰ কোম্পানীত থাকে সেইবোৰ বেলেঞ্চ শ্বীটত আচলতে লাইবিলিটিছ দেখায়, কাৰণ এই ৰিজাৰ্ভবোৰ তেখেতসকলে ফিউচাৰত যদি কোম্পানী কিবা প্ৰব্লেম হয় বা কোম্পানীক কিবা দৰকাৰ হয় তাৰ পৰা ইউজ কৰিব। গতিকে ফিউচাৰিষ্টিক এটা মানিৰ কাৰণে কোম্পানী বেলেঞ্চ শ্বীটত ৰিজাৰ্ভ দেখুওৱা হয়, কিন্তু এই বেলেঞ্চটো কোম্পানী ইউজ কৰিব পাৰে কোম্পানীৰ মেইনটেনেঞ্চৰ কামত, কোম্পানী ডাঙৰ কৰাৰ কামত। গতিকে এটা ভাল বস্তু, ৰিজাৰ্ভ আছে বহুতখিনি। গতিকে
কোম্পানীত ৰিস্ক প্ৰায় নাই কোম্পানীটোত যদি ইনভেষ্টমেণ্ট কৰে। ঠিক তেনেকৈ আন এটা ইম্পৰ্টেণ্ট বস্তু ইয়াতে যদি আপোনালোকে চাই, ফিক্স এছেট আছে 175 crore আৰু লগতে ইনভেষ্টমেণ্ট আছে কোম্পানীটো বেলেগ কোম্পানীত 133,292 crore, গতিকে 13,03,292 crore ইনভেষ্টমেণ্ট আছে। এই ইনভেষ্টমেণ্টৰ পৰা তেখেতসকলে এতিয়া বৰ্তমান প্ৰফিট পাই আছে আৰু বিজনেছ যেতিয়া কৰিব তাৰ পৰাতো প্ৰফিট পাবই। আৰু আদাৰ এছেটতো ইনভেষ্টমেণ্ট আছে 11,000 crore, গতিকে এইবোৰ ইনভেষ্টমেণ্ট আছে, ডেপ্ট নাই, ৰিজাৰ্ভ আছে। গতিকে কোম্পানীটোৰ বেলেঞ্চ শ্বীট ভাল। যদি আমি ফাণ্ডামেণ্টেল যিবোৰ ষ্টক কিনোতে চাওঁ সেইবোৰ বৰ এটা ভাল এতিয়ালৈকে হোৱা নাই, কিন্তু যদি বিজনেছ ভাল কৰে আগতেও কৈছোঁ লাহে লাহে ভাল হৈ যাব। প্ৰমোটাৰ যদি চাব খোজে মাৰ্চ মাহত প্ৰমোটাৰ আছিল 47.12% আৰু এতিয়ালৈকে বেছি সোমোৱা নাই, এইটো এটা ভাল সংকেত। FI আছে, DI আছে, মিউচুৱেল ফাণ্ড আছে। আপোনালোকক পিছত কোম্পানীটোৰ বিষয়ে আমি আৰু কৈ আছোঁ, চাই থাকক। আগষ্ট মাহত যদি আপোনালোকে চাই প্ৰমোটাৰ আছিল 45 আৰু পিছত 47 কৰে, আপোনাৰ প্ৰমোটাৰে বঢ়াইছে কোম্পানীটোত এতিয়া ইনভেষ্টমেণ্ট, গতিকে এইটো এটা ভাল সংকেত। 45 পৰা 47 তাৰমানে কোম্পানীৰ প্ৰমোটাৰে যেতিয়া বঢ়াইছে তেতিয়াহ'লে প্ৰমোটাৰৰ বিশ্বাস আছে যে কোম্পানীটো ডাঙৰ হ'ব। মিউচুৱেল ফাণ্ড কোনবোৰ আছে, মতিলাল অছৱাল আছে, কোৱাণ্টৰ 3টা ফাণ্ডেই ইয়াতে হিউজ ইনভেষ্টমেণ্ট কৰি থৈছে 8 to 9%, আৰু মতিলাল অছৱালো আছে। গতিকে তেখেতসকলেও লং টাৰ্মৰ কাৰণে ভাবিছে আৰু আপোনালোকেও সেই হিচাপে ভাবিব পাৰে। এতিয়া আহিছোঁ যে এই শ্বেয়াৰ হোল্ডাৰ কোন হয় এই কোম্পানীটোৰ, যিসকলে প্ৰমোটাৰ হিচাপে কাম কৰি আছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেড আপোনালোকে দেখিছে 3.21% তেখেতসকলৰ ইনভেষ্টমেণ্ট জিঅ' ফাইনেন্সত আছে। গতিকে ট্ৰাষ্ট আপোনালোকে যদি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ট্ৰাষ্ট কৰিব পাৰে তেতিয়াহ'লে জিঅ' ফাইনেন্সকো ট্ৰাষ্ট কৰিব পাৰিব। গতিকে ট্ৰাষ্ট ফেক্টৰ আপোনালোকৰ ইয়াতে ভাল হ'ব, কাৰণ ৰিলায়েন্স ইণ্ডাষ্ট্ৰী এটা ডাঙৰ গ্ৰুপ, আটাইতকৈ ডাঙৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰী ইণ্ডিয়াত। সেই হিচাপে জিঅ' ফাইনেন্সকো আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে। তাৰ লগতে আন যিবোৰ ডাঙৰ কমাৰ্চিয়েল কোম্পানী আছে তেখেতসকলেও জিঅ' ফাইনেন্সত ইনভেষ্টমেণ্ট কৰি থৈছে। শ্ৰীচক্ৰা কমাৰ্চিয়েল, কৰুণা কমাৰ্চিয়েল, এনেকৈ আপোনালোকে চাব পাৰে। গভমেণ্টৰ ছিংগাপুৰৰো অকণমান ইনভেষ্টমেণ্ট আছে ইয়াতে। আৰু কোৱাণ্টৰ যিকেইটা অলৰেডি কৈছোঁ ইয়াতে দেখিছে আপোনালোকে ষ্টেক তেখেতসকলেও আছে। আৰু অনলি ৰিলায়েন্সতে আপোনালোকে যদি চাই ৰিলায়েন্সৰে বহুতখিনি ইনভেষ্টমেণ্ট ইয়াতে দেখা পাব। আপোনালোকে দেখিছে মোৰ স্ক্ৰীণত যে এইখিনি ইমান শ্বেয়াৰ তেখেতসকলে লৈ থৈছে ৰিলায়েন্সে জিঅ'ত। গতিকে জিঅ' যদি বিজনেছ ভাল হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰো বিজনেছ ভাল হ'ব। যিসকলে ৰিলায়েন্সতো ইনভেষ্টমেণ্ট কৰি থৈছে তেখেতসকলৰ প্ৰফিট নিশ্চয় হ'ব। জিঅ' ফাইনেন্স যদি গ্ৰ'থ হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ ইনভেষ্টৰো নিশ্চয় গ্ৰ'থ হ'ব। আৰু জিঅ'ত যিহেতু ৰিলায়েন্সে ইনভেষ্টমেণ্ট কৰি থৈছে আৰু তাৰ লগতে ডাঙৰ কোম্পানীবোৰে ইনভেষ্টমেণ্ট কৰি থৈছে, গতিকে ট্ৰাষ্ট আমি কৰিব পাৰোঁ। আৰু অবভিয়াছলি কোৱাৰ্টাৰ আপোনালোকে ষ্টাডি কৰিব লাগিব। আৰু যদি কোৱাৰ্টাৰ কোম্পানী লাহে লাহে আপোনালোকে ইম্প্ৰুভমেণ্ট দেখা পায়, আমি যোৱা 3টা কোৱাৰ্টাৰ ষ্টাডি কৰিলোঁ, তাৰ আগত আপোনালোকে ভিডিঅ' দিছিলোঁ যে তেতিয়া কিনিব আমি বিচৰা নাছিলোঁ, কিন্তু এতিয়া লাহে লাহে আমিও ইয়াত ইনভেষ্টমেণ্ট কৰিব বুলি ভাবিছোঁ। আৰু আপোনালোকে নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। আৰু যদি ঠিক ঠাক থাকে তেতিয়াহ'লে লং টাৰ্ম ইনভেষ্টমেণ্ট কৈছোঁ এটলিষ্ট 1 yearটো চাবই লাগিব। প্ৰত্যেকটা কোৱাৰ্টাৰত আপোনালোকে ষ্টাডি কৰক। লাহে লাহে যদি কোম্পানীটো বিজনেছ বাঢ়ি গৈছে তেখেতসকলে কোৱা মতে, তেতিয়াহ'লে হয়তো আমি ভবাৰ নিচিনাই হ'ব, প্ৰফিটেবল এটা সময়ত হ'ব। ধন্যবাদ।